গুড মৰ্ণিং। আজি বাথৰুমৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এখোপামান কাপোৰ ওলাইছে ধুবলৈ। ইফালে বৰষুণ আৰু কাপোৰো ওলাই থাকে আৰু গোসানী দুইজনীকে চাই থাকিবলগীয়া হয়। বৰষুণৰ বতৰ তেনেকৈ ঘূৰি থাকে দুইজনী। মাও যিহেতু আমাৰ মাটিৰ কিছুমান আছে ঘৰ, সেইবিলাক মানে নুমচিলে বেয়া দেখি ন বৰষুণত, মায়ে সেইবিলাক কৰি থাকে। তাৰপিছতে ইফালে দেউতা চাহ খাই আছে, বাও খালে আৰু গোসানী দুইজনীকে মই লৈ গৈছোঁ বাথৰুমত। মানে ৰাতিপুৱা শুই উঠি দুইজনী ইফাল সিফাল কৰি আছিলে, দাঁত ঘঁহাবলৈ লৈ গ'লোঁ আৰু দুইজনীয়ে একেলগে দিলে মানে কামখিনি খুব সোনকালে কৰে, আমনি নকৰে। তাৰপিছত আহি দুইজনীকে সেয়া চাহ খাবলৈ দিছোঁ। চাহৰ লগত কি আছে দুইজনীৰে মানে সোৱাদ লাগিছে, কিন্তু চাহ নাখালে চাহৰ লগত বস্তু দেখি। ইফালে ভাতো বহাই দিলোঁ, আলু ভাতকেৰেলা ভাতত দি। তাৰপিছতে ইফালে দেখিছেনে চব্জি আমাৰ ওলাই থাকে সদায়, এই টোপোলা একদম ভেন্দি, দুদিন নিচিঙিলে মানে ওলাই যায়। কঁঠাল গুটি আছে ইফালে, আৰু তিয়ঁহ ওলালে আৰু ভাতকেৰেলা পকিয়ে গৈছে, কিমাননো আৰু খাম হয়নে, ওলাই থাকে। আৰু ইফালে কলডিলো ওলাইছে আৰু ঘৰৰ চব্জি ওলালে মানে এনেকুৱা লাগে কিমান খাম, কিন্তু কিনিব লাগিলে যে অলপ কিনিলেই কিমান পইচা যায়। তাৰপিছত আকৌ পথাৰত মানে আজি ৰোৱনী সোনকালে আহিলে, সেইকাৰণে ৰাতিপুৱা আমিও চাহ খোৱাৰ পিছত ভাবিলোঁ অকণমান দি দিওঁ, যিহেতু ওচৰতে কঠীয়া উঠাই আছে। আৰু তাৰপিছতে পাকঘৰৰ কাম কৰাত লাগিছোঁ। পাকঘৰৰ কামখিনি কৰি উঠি আকৌ ৰুমত আহিলোঁ, ৰুমৰ কামো আছে। কাপোৰ মানে যোৱাকালি ধোৱাও আছিলে, সেইখিনি মই সামৰা নাছিলোঁ। এতিয়া ভাবিলোঁ সামৰি সুতৰি থৈ দিওঁ, তেতিয়াহে মানে ৰুমটোত সোমাই কিবা এটা ভাল লাগে হয়নে। আৰু গাৰু কভাৰখিনিও চেঞ্জ কৰি দিলোঁ, আকৌ এইবিলাক ধুবলৈ ওলাব। তেনেকৈ আৰু কৰি থাকোঁ, যিখিনি টাইম পাছ, যিখিনি কৰিবলৈ মনটো যায় সেইখিনিয়ে কৰি থাকোঁ। তাৰপিছত ইফালে গোসানী দুইজনীকে আকৌ কিতাপত ভৰাই দিছোঁ, নহ'লে মনটো মানে সিহঁতৰো কিতাপলৈ নোহোৱা হৈ যাব যে, সেইবাবে। আৰু ডাঙৰজনীয়ে সৰুজনী শিকাই আছে, আৰু মাজে মাজে এনেকুৱা যুদ্ধ কৰে ন, ৰাখিবলৈ দিগদাৰ হৈ যায়। এতিয়া ধুনীয়াকৈ শিকাই দি আছে এজনী, আৰু এজনীয়ে লিখি আছে। তেনেকৈ দুইজনীকে ব্যস্ত কৰি ৰাখিছোঁ। আমি ভাত খাই ল'লোঁ, লৈ উঠি ইয়াত দেউতাৰ কাৰণে বাহিৰত থৈ দিছোঁ। দেউতা পথাৰত আছে, আৰু পথাৰত যিহেতু ৰোৱনী আছে, গতিকে পথাৰত আকৌ পিঠা চাহ দিব লাগিব নহয়, সেইবাবে আজি আকৌ আটাৰ অকণমান বেলেগকৈ পিঠা বনাই দিওঁ বুলি এই আটা মঠি আছোঁ মই। আৰু ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখোঁ। ইফালে নাৰিকল, চেনি আৰু ইফালে আটাখিনি এনেকৈ লৈছোঁ। এইটো পিঠা মানে আটা ৰুটিৰ ভিতৰত নাৰিকল চেনি দি ধুনীয়াকৈ এতিয়া তেলত ফ্ৰাই কৰি দিম। আৰু ফাইনেলি হৈ গ'ল পথাৰৰ চাহৰ যোগাৰ। এইখিনি দেউতা লৈ যাব। তাৰপিছতে বা আৰু ময়ো ভাবিলোঁ অকণমান চাহ খাই লওঁ। তাই হেপী বাৰ্থডে কৰি আছিলে, সেইখিনি মই মিউট কৰি দিলোঁ, কিবাকিবি কৈ আছিলোঁ দুইজনীয়ে। আৰু তাৰপিছতে কেকটো দুইজনীয়ে তেনেকৈ ভগাই লৈছোঁ। সমান হৈছেনে নাই সুধি আছোঁ তাইক, আৰু তাই কৈছে চাহ সমান, একদম সমান হৈছে বুলি কৈছে। তাৰপিছত আকৌ চাওঁ যে এফাল ডাঙৰ হৈছে। আৰু তাৰপিছতে সেয়া তেনেকৈ আমি দুইজনী কৰি খাই লৈ উঠি আকৌ পাকঘৰৰ কামত লাগি আছোঁ। আৰু ভেন্দি দেখিছেনে, ভেন্দি সদায় থাকে আমাৰ, মানে পেলাবলৈও বেয়া লাগে ন, কিনিবলৈ লাগিলে কিমান পইচা যায়। তো সেয়াই আৰু ভাত বনালোঁ, দালি বনালোঁ, কলডিল ভাজিলোঁ, আৰু ফাইনেলি ভাত ৰেডি হ'ল দেই। আৰু আমাৰ আলহীও আহিলে দেই দুপৰীয়া, ভণ্টিহঁত আহিছে, আৰু ভাতৰ থালি বাঢ়ি ভাবিলোঁ অকণমান ভিডিঅ' কৰোঁ। এতিয়া আকৌ আবেলি ওলাই লৈছোঁ ভণ্টিৰ লগত বজাৰলৈ যাম বুলি। যিহেতু দেউতাও পথাৰত আছে আৰু দাদাহঁতো কোনো নাই, ল'ৰা মানুহ কোনো নাই, গতিকে ভাবিলোঁ ময়ে যাই বজাৰখিনি কৰি আহোঁ। ভণ্টিহঁত আহিলে যিহেতু কিবা এটা খুৱাব লাগিল ন, ৰাতি বহুত দিন পিছত আহিছে। আৰু তাই স্কুটিখন চলাব ভালকৈ পাৰে, সেইকাৰণে মই পাৰোঁ বাৰু, কিন্তু মানে বহুত দিন চলোৱা নাই যে ভয়ে লাগে। প্ৰথমতে আহিলোঁ মাংসৰ দোকানলৈ, আৰু এনেকৈয়ে বজাৰ কৰা অভ্যাস আছে বাৰু দেই, আগৰ পৰাই আছে। ছোৱালী থকাতো এনেকৈ বজাৰ কৰিব গৈছিলোঁ, আৰু এতিয়াও মাজে মাজে এনেকৈ কৰোঁ আৰু বজাৰ, মানে লাজ নালাগে আৰু বজাৰ কৰিবলৈ। বাকী সেয়া আমাৰ নিত্যানন্দখন এবাৰ দেখাই দিছোঁ দেই আপোনালোকক। আৰু ভণ্টিক কৈছোঁ অলপ ৰখিবি হা, মই যিখিনি বস্তু লাগে মানে সেইখিনি লৈ লওঁ, তাইক তেনেকৈ ৰখিবলৈ কৈ। আৰু ফল মূল অকণমান ল'লোঁ। আৰু গোসানী দুইজনীও মাজে মাজে বিস্কুট, কেক তেনেকৈ কিবাকিবি খুজি থাকে, আৰু দিব নাপালে বেয়াও লাগে। অলপ নিজেই পচন্দ কৰি ল'লোঁ। তাৰপিছতে হৈ গ'ল আমাৰ বজাৰ, আৰু এতিয়া ঘৰলৈ যাওঁ দেই।
সন্ধিয়াৰ সময়ত ভাবিলোঁ চাহ নবনাই এয়া আমকে কাটি দিওঁ। আম কিনি আনিলোঁ, চাওকচোন একদম হাতত নধৰা, আৰু ইমান ধুনীয়া মিঠা আছিলে খাবলৈ, বহুত টেষ্টি আছিলে দেই আমকেইটা। দামো কমতে পাইছোঁ, কিলো 60 টকাকৈ। আৰু এতিয়া সকলোকে দি মেলি সেইফালে ভণ্টিক ৰান্ধনি বনাই দিছোঁ, আৰু বাও লাগি আছে, দুইজনীয়ে মানে খানা বনোৱাত লাগিছে। ভণ্টি বনাই আছে মাংস, বায়ে বাকীখিনি বনালে। আৰু ইফালে খানা ৰেডি হ'ল কাৰণে গোসাঁনীয়ে হেনো আজি বাহিৰত ভাত খাব, তাইক বাহিৰতে দি দিওঁ। আৰু বাকী ভণ্টি, মা, দেউতা আৰু ডাঙৰ গোসাঁনী খালে। আৰু এতিয়া বা আৰু মই বহিছোঁ। ৰুম আহি দেখিলোঁ যে মাহীয়েক ভাগিনীয়েক একেলগে পূৰা মানে ব্যস্ত। মই আহি ভাঙি দিলোঁ। আৰু আজি ভিডিঅ'টো আছিল ইমানেই, আশা কৰোঁ সকলোৱে একেলগে